কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম। শ্ৰীকৃষ্ণাই নমঃ। শ্লোক জয় মুক্তাপি নিষ্পৃহাং প্ৰতিপদপনীলদানন্দনাং যমাস্তায় সমস্ত মস্তকমানি কুৰ্বন্তি সেবসে তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম 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 হৰি ৰাম। নামঘোষাৰ ব্যাখ্যাৰ আজি 29 আৰু 30 নং ঘোষা দুটকা ব্যাখ্যা আগবঢ়োৱা হ'ব। 29 নম্বৰ ঘোষা টুকা হ'ল বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতোনো জানি ফুৰা হৰি গুণ গাই জানি ফুৰা হৰি গুণ গাই। পশু পক্ষীৰ পৰা কীট পতংগলৈকে যে যোনিতে জন্ম হওক বিষয় সুখ অৰ্থাৎ স্ত্ৰী পুৰুষৰ মিলনৰ ইন্দ্ৰিয়ৰ সম্ভোগ সুখ সকলোতে পাব পাৰে, কিন্তু হৰিনাম কীৰ্তন হৰি সেৱা কৰি জীৱতৰণৰ উপায় মনুষ্যতকৈ নাই। এতেকে বিষয়ত আসক্ত নাথাকি ঈশ্বৰ সেৱা নাম কীৰ্তন কৰি মনুষ্য জনম সফল কৰক। মূল বিষয়বস্তু হ'ল হৰি সেৱা। হৰি গুণ কীৰ্তন হৰি গুণ অৰ্থাৎ হৰি কীৰ্তন কৰি হৰি সেৱা কৰি থকাটোৱে হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্তব্য। ইয়াতকৈ মহৎ কৰ্ম আন একো নাই। এতিয়া প্ৰশ্ন হ'ল হৰি সেৱানো কি? হৰি সেৱা মানে হৰিয়ে অনেক কষ্ট কৰি নিৰ্মাণ কৰা সৃষ্টি আৰু জীৱ সমুদায়ক ভাল পোৱা, সৃষ্টিখনক ধ্বংস নকৰি সুন্দৰ কৰা, সৃষ্টি আৰু জীৱ সমুদায়ক ভাল পোৱা, সৃষ্টিখনক ধ্বংস নকৰি সুন্দৰ কৰা, জীৱবিলাকৰ দুখত দুখী হৈ নিস্বাৰ্থভাৱে তেওঁলোকৰ দুখ দূৰ কৰাত নিজক সম্পূৰ্ণ লগাই ৰখা, আৰ্তজনক সকলো প্ৰকাৰৰ সহায় কৰা, তৃষ্ণাতুৰক জল, ভোকাতুৰক অন্ন, নিৰাশ্ৰয়ক আশ্ৰয়, প্ৰতিটো জীৱকে আদৰ, জ্ঞানহীনক জ্ঞানদান, ভক্তিহীনক ভক্তিদান, পথভ্ৰষ্টক পথ প্ৰদৰ্শন, নিৰাশজনক আশা প্ৰদান, আস্থাহীনজনক শ্ৰদ্ধা আৰু বিশ্বাস প্ৰদান আৰু নিজেও প্ৰতি মুহূৰ্ততে সত্যৰ ফালে যোৱা, আৰু শেষত সমস্ত কৰ্ম হৰিচৰণত অৰ্পণ কৰি দিয়া। এই সকলো মিলাইহে হৰি সেৱা সম্পূৰ্ণ হয়। হৰি গুণ গায় মানেনো কি? মানে হ'ল সকলো জীৱতে জীৱ জন্তু তৃণ তৰু কীট পতংগ সাপ সৰীসৃপতো ভগৱন্তই নিবাস কৰিছে বুলি দৃঢ় বিশ্বাস কৰিব লাগে। সকলোৰে গুণ দৰ্শন কৰি সকলোকে প্ৰশংসা কৰিব লাগে। প্ৰশংসা মানে কীৰ্তন, কীৰ্তন মানেও প্ৰশংসাই। ইয়াত তনু মানে কেৱল দেহকে বুজোৱা নাই, মনুষ্যৰ মন বুদ্ধি হৃদয় মগজু চিন্তন শক্তি বিবেক ভাৱনা আদি সমগ্ৰ বিধকে একেলগে বুজোৱা হৈছে। অৰণ্যৰ জীৱ জন্তুবিলাকে
প্ৰবৃত্তিজন্য সোঁতত উটি গৈ বিষয় ভোগ কৰে। 12টা মূল প্ৰবৃত্তিৰ ভিতৰত আত্মসংৰক্ষণ আৰু আত্মবিস্তাৰ এই দুটা মূল প্ৰবৃত্তি। এই প্ৰবৃত্তিবিলাকত টান খাই জীৱবিলাকে বিষয় ভোগ কৰে। ফুৰা মানে কি? পাগলৰ দৰে উদ্দেশ্যহীন হৈ য'তে ত'তে অনাই বনাই ফুৰা নেকি? কদাপি নহয়। ফুৰা মানে চেতনাক জগোৱা, বিবেকক আৰু মহৎ উদ্দেশ্যৰে খোজ পেলাই মৃত্যুৰ অমৃতৰ ফালে যাত্ৰা কৰা। জানি মানে বুজি, উপলব্ধি কৰি বেয়াক বৰ্জন আৰু ভালক গ্ৰহণ আৰম্ভ কৰি দিয়াটোকে জানি বোলা হৈছে। দ্বিতীয় 30 নম্বৰ ঘোষাজোকা ব্যাখ্যা কৰাৰ আগতে আমি সমূহ ভক্তপ্ৰাণ বৈষ্ণৱপ্ৰাণ ভক্তসকলক নিবেদন আৰু অনুৰোধ কৰোঁ যাতে আমাৰ এই নামঘোষা ব্যাখ্যা ভাগি ইউটিউবত দি থকা হৈছে, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। 30 নম্বৰ ঘোষাজোকা হ'ল মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে, হৰি গুণ কীৰ্তন নকৰে, মৃত্যু তৰি বাৰ জানা নাহিকে উপায়ান, হৰি নাম কীৰ্তনত পৰে, হৰি নাম কীৰ্তনত পৰে। জন্মৰ লগতে মৃত্যু আছেই। মৃত্যুৰ মুখত পৰি থকা লোকৰ মৃত্যু তৰিবৰ উপায় হৰিনাম কীৰ্তনত বাজে, আন নাই। বাৰে বাৰে জন্ম নধৰি বাৰে বাৰে মৃত্যু নহৈ এই জন্মতে মৃত্যুৰ হাত সাৰিবৰ অৰ্থে একমাত্ৰ হৰিনাম কীৰ্তন, অৰ্থাৎ হৰিনাম কীৰ্তন কৰি মৃত্যু হোৱা জনৰ পুনৰ জন্ম নহয়। পুনৰ জন্ম পাব নলগা উপায় একমাত্ৰ হৰিনাম। যাগ যজ্ঞ তপ দান এইবিলাকো শেষ মুহূৰ্তত প্ৰায়ে কামত নাহে। শেষ মুহূৰ্তত কামত অহা বস্তু হ'ল কেৱল হৰিনাম। হৰি গুণ কীৰ্তন, হৰিনাম স্মৰণ সকলোৰে ভৰসাৰ স্থল। মৃত্যুৰ সময়ত পৰি থকাজনৰ স্মৃতি শক্তি লোপ। এনে সময়ত কঠিন তপ জপটো বাদেই সাধাৰণ কথাও ব্যক্তিয়ে পাহৰি যায়। কিন্তু নিষ্ঠাৰে সদায় লৈ থকা নাম শেষ সময়ত আমাৰ সহায়ৰ কাৰণে আহি যায়। ভগৱন্তই অৰ্জুনক এইদৰে কৈছে, অৰ্থাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধাচ। সেইকাৰণে সকলো সময়তে মোক স্মৰণ কৰা আৰু যুদ্ধ কৰি যোৱা। মোৰ স্মৰণো নেৰিবা, যুদ্ধও নেৰিবা। মৃত্যুক তৰিবৰ বাবে হৰিস্মৰণ, হৰিনাম কীৰ্তনৰ বাহিৰে অন্য কোনো উপায় নাই। যজ্ঞ কৰা জনেও নাম ল'ব লাগিব। নামৰ লগতে যজ্ঞ তপ কৰাজনেও নাম ল'ব লাগিব। জপ কৰাজনেও নাম ল'ব লাগিব। নামৰ লগত এয়া ভাল কথা, নামক এৰাটো ভুল কথা। নাম লগত নহ'লে এইবিলাকে কোনো কামত নাহে। কিন্তু নাম স্মৰণ, নাম কীৰ্তন, নাম চিন্তন এয়েই মৃত্যুৰ আচল উত্তৰ। কৃষ্ণ হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত শংকৰ।